নমস্কাৰ মই সুস্মিতা লখিছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ চৰ অঞ্চলৰ ল'ৰা ছোৱালীক চিকিৎসক বনোৱা হ'ব চৰ অঞ্চলৰ ল'ৰা ছোৱালীক চিকিৎসক বনোৱাৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু লগতে সেই ল'ৰা ছোৱালীসমূহে চিকিৎসক হৈ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসা সেৱা আগবঢ়াব আৰু এইদৰে এতিয়া গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু লগতে তীব্ৰ ভাষাৰে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছে আৰু কি মন্তব্য কৰিছে আমি সবিস্তাৰে এই খবৰ লৈ আহিছোঁ আৰু নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়া চৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ ওপৰত বেছি অধিক গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে সাংসদ ৰকিবুল হুছেইনক তেওঁ মন্তব্য কৰিছে যে চৰ অঞ্চলৰ ল'ৰা ছোৱালীক চিকিৎসক বনোৱা হ'ব আৰু সেই চিকিৎসকে পৰৱৰ্তী সময়ত কিন্তু মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসা সেৱা আগবঢ়াব আৰু এইদৰে এতিয়া সাংসদ ৰকিবুল হুছেইনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে কেইবাটাও আচলতে বিভিন্ন ধৰণে আচলতে তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীক কেইবাটাও সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যেহেতু চৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ বাবে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যে চৰ অঞ্চলৰ ল'ৰা ছোৱালীক চিকিৎসক বনোৱা হ'ব আৰু সেই চিকিৎসকে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীক সেৱা আগবঢ়াব এইদৰে মন্তব্য কৰিছে কিয়নো গোৱালপাৰাত এতিয়া মেডিকেল কলেজ বা চিকিৎসালয় খোলাৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে আৰু সেই কথা উল্লেখ কৰিছে সাংবাদিকৰ আগত সেই কথা কৈছে আৰু লগতে প্ৰথমবাৰৰ বাবে সাংসদগৰাকীয়ে ধুবুৰী লোকসভাৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ বাবে প্ৰায় 1.5 কোটি টকা ব্যয়েৰে বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে আৰু যেতিয়া আধাৰশিলা স্থাপন কৰে তেনে সময়ছোৱাতে কিন্তু সাংবাদিকৰ যিসমূহ প্ৰশ্ন সেই প্ৰশ্নত এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰথমবাৰৰ বাবে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে চেণ্ট্ৰেল লাইব্ৰেৰীৰ সাংসদীয় পুঁজিৰ 5 লাখ টকা ব্যয়েৰে মেৰামতিৰ কামৰ আধাৰশিলাও স্থাপন কৰিছে আৰু আধাৰশিলা স্থাপন কৰি এইদৰে এতিয়া সাংবাদিকৰ প্ৰশ্নত এইদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ উপ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰিছে সাংসদগৰাকীয়ে আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও তীক্ষ্ণ ভাষাৰে আচলতে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে তেওঁ কৈছে যে অদূৰ ভৱিষ্যতে তেওঁৰ অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে আৰু এই ধৰণে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কেইবাটাও তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীক আৰু লগতে তেওঁ উল্লেখ কৰি কৈছে যে চৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে কিন্তু চিকিৎসক হ'ব আৰু চিকিৎসক বনোৱাৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু চিকিৎসক হৈ কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াব আৰু এইদৰে এতিয়া ধুবুৰী লোকসভাৰ চৰাঞ্চলৰ ল'ৰা ছোৱালীক উদ্দেশ্যে এইদৰে মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু কি মন্তব্য কৰিছে আমাৰ হাতত মন্তব্য আছে আমি দৰ্শকলৈ আগবঢ়াইছোঁ সুপার স্পেশালিস্ট করি ডাক্তার করি আর কেতিয়াবা বেমাৰ হলে হিমন্ত বিশ্ব শৰ্মাক আমি সেই সৰঞ্চলৰ ডক্টৰে গৈ আমি ঠিকঠাক কৰি লওঁ সেই ধৰণে যদি আমি প্ৰতিযোগিতা নকৰোঁ হেল্থি প্ৰতিযোগিতাৰে যদি আমি আগবাঢ়ি নাযাওঁ তেতিয়াহ'লে কিন্তু আমাৰ বিপদ আছে সেইকাৰণে মই ইমান কষ্ট আপোনালোকে দেখিছিল গৈ পেলাই মই কি কৈছোঁ যে মোৰ ধুবুৰী অঞ্চলত অকল ধুবুৰী নহয় আজি মাজুলী অঞ্চলত চৰ চাপৰি অঞ্চলত প্ৰধান সমস্যা বানপানী নহয় বানপানী সমস্যা আহে আমাৰ আপোনালোকে চাওক যে কি কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে সুধিব লাগে কি বাই ইলেকশ্যন চামগুৰিৰ কথা সুধিছে এনেকুৱা ধৰণৰ অনিয়ম কৰিছে এনেকুৱা ধৰণৰ আইন হাতত লৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোড অফ কণ্ডাক্ট ভাইলেশ্যন কৰিছে তেওঁ পুলিচ লগাই পেলাই বিভিন্ন ধৰণে মানুহক অত্যাচাৰ কৰিছে যিকোনো প্ৰকাৰে তেওঁ ইলেকশ্যন জিকাৰ যিটো পৰিকল্পনা কৰিছে এইটো সাময়িকভাৱে তেওঁ ক'ৰবাত এটা সন্তুষ্টি লাভ কৰিছে কিন্তু অদূৰ ভৱিষ্যতে তেওঁৰ যে পতন হ'ব সেই কথাটো আজি খাটাং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন স্বেচ্ছাচাৰী সাহস হিচাপে মানুহৰ ওপৰত বিশ্বাস নাই মানুহৰ আপোনাৰ গণতান্ত্ৰিক অধিকাৰ তেওঁ খৰ্ব কৰিছে মই কেৱল অনুৰোধ কৰিছোঁ যে তাত কেইটামান কেন্দ্ৰত আপোনাৰ 33টা কেন্দ্ৰীয়ত তেওঁলোকে সোমাইছিল প্ৰায় 16টাত তেওঁলোকে আমাৰ যিটো অসমত নাছিল ভোট কেপচাৰ কৰিছে মই জানিব বিচাৰোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক কৈছোঁ যে যিসকল মানুহ ইয়াত নাই কামৰ কাৰণে কেৰালাত আছে সেই মানুহসকলে ভোট দিছে নে নাই সেই আপোনালোকে অকণমান প্ৰিজাইডিং অফিচাৰৰ পৰা ডাটা লওক তেতিয়া ওলাই যাব তাত ভোট কেপচাৰিং হৈছে নে নাই যিসকল মানুহ ইয়াত নাই কোনে ভোট দিছে ডাটাটো প্ৰিজাইডিং অফিচাৰ তাত থাকে প্ৰিজাইডিং অফিচাৰৰ পৰা ডাটাটো লওক যে অসমত নথকা মানুহে কেনেকৈ ভোট দিলে নথকা মানুহখিনি হিমন্ত বিশ্ব শৰ্মাৰ জোৰ জবৰ বহুত পুলিচে কৰিব খোজা নাই হেঁচা দি এছ পি এজনৰ জৰিয়তে আৰু আমাৰ এডিশ্যনেল এছ পি এজনৰ জৰিয়তে তেওঁলোকে জোৰ জবৰ কিছুমান ক্ৰিমিনেলছৰ যোগেদি এইখিনি কৰিছে গতিকে এইটো যুঁজি যাব লাগিব এইটো আমাক হ'ব দিব নোৱাৰি আমাৰ নহ'লে উঠি অহা চামৰ কাৰণে এইটো বিপদ আহিব হিমন্ত বিশ্ব শৰ্মাই এতিয়া আপোনালোকে দেখিছে খুবকৈ জ্বলিবলৈ আৰম্ভ কৰিছে আমি খুবকৈ বিশ্বাস কৰোঁ
যে যেতিয়া চাকি এটা নুমাবলৈ হয় সেইটো বেছিকৈ জ্বলে। এতিয়া হিমন্ত বিশ্বৰ চাকি নুমাবলৈ হৈছে, সেইকাৰণে অলপ বেছিকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো